বুধবাৰে বিয়লি লখিমপুৰ প্ৰমিজিং টেবল টেনিছ একাডেমীত উদ্যোগত সদৌ অসম ভিত্তিত 10 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হয়। এই টেবল টেনিছ কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক মৃন্ময় চৌধুৰী। এই প্ৰশিক্ষণ শিবিৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 50 জন প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰে। বুধবাৰে বিয়লি শুভ উদ্বোধনী অনুষ্ঠানত জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি লতিফুল আহমেদ হুছেইন, জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি মাধৱ গগৈৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। প্ৰমিজিং একাডেমীৰ তৰফৰ পৰা পোনপ্ৰথমবাৰৰ বাবে এটি এজন আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক টেবল টেনিছ প্লেয়াৰ তেখেতক আমি আমন্ত্ৰণ জনাই আনিছোঁ 10 দিনীয়া এটা প্ৰশিক্ষণ শিবিৰলৈ। আমি অসমৰ বিভিন্ন স্থানৰ পৰা আমাৰ প্ৰশিক্ষাৰ্থীসকল আহিছে। আশা ৰাখিছোঁ এনে এজন মৃন্ময় চৌধুৰীৰ নিচিনা এজন প্ৰশিক্ষকক লখিমপুৰত পাইছে। এইটো লখিমপুৰৰ কাৰণে গৌৰৱৰ বিষয়। লখিমপুৰৰ টেবুল টেনিছৰ উন্নতিৰ কাৰণে এয়া এটা বৃহৎ পদক্ষেপ বুলি মই ভাবোঁ। আমাৰ লখিমপুৰ জিলাৰ বা অসমৰ বিভিন্ন প্ৰশিক্ষাৰ্থীসকল বিশেষকৈ টেবুল টেনিছৰ প্ৰশিক্ষাৰ্থীসকল এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে বহুত বেছি লাভৱান হ'ব বুলি মই ভাবিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।